সাহিত্য সভাৰ আজি লাইকুটা পুতিব এইটো হৈছে সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন সেইফালে আগুৱাই যাম ৰাস্তাটো সেইফালে দিছে এইখিনিতে হ'ব সাহিত্য সভা কিন্তু ৰাস্তাটো আগফালে দি আছে সাহিত্য সভালৈ যোৱা ৰাস্তাটো এইফালে পাঠশালা পাৰ হৈ আহিলোঁ হৰিপুৰে পাম এতিয়া নেশ্যনেল হেৰিটেজে গৈ আছোঁ চিধাই এইটো ৰাস্তা এইফালৰ পৰা আহিলোঁ এতিয়া যাম এতিয়া ভিতৰলৈ সোমাই যাম এইটো সৰু ৰাস্তাৰে সোমাই আহিছোঁ ৰায়পুৰৰ এইটো চাৰিওফালে আছে পথাৰ আছে সেইফালে মানে লাইকুটা পুতিব গৈ আছোঁ আজিৰ এই সভাত উপস্থিত থকা মোৰ সেৱাস্থলীৰ শ্ৰদ্ধাৰ সমূহ বিশিষ্ট ব্যক্তিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী নাগৰিককে যি আমাৰ কাৰণে ভাল বতৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে আমি সভাখন সৃষ্টি কৰিম আৰু মই এতিয়া মঞ্চৰ পৰম শ্ৰদ্ধাৰ অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক প্ৰাৰ্থনা অধিৱেশন বৈধানিক 2025 লাইকুটা পতা হৈ গৈছে এতিয়া ভাষণ প্ৰদান কৰিছে কাৰ্যকৰী সভাপতি উপদেষ্টা মণ্ডলী আজিৰ এই অনুষ্ঠানতে মই এগৰাকী লাইকুটা স্থাপক অৰ্থনৈতিক বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়া শ্ৰদ্ধাৰ আটাই সম্পূৰ্ণ আন্তৰিকতাৰে সহযোগিতাৰে দায়বদ্ধতাৰে কাম কৰিব লাগিব আৰু পাঠশালা বা বজালীৰ সন্মান যাতে লাঘৱ নহয় তাৰ প্ৰতি নজৰ দিব লাগিব আমি ব্যক্তিগত মান অভিমান স্বাৰ্থ ত্যাগ কৰি অনুষ্ঠানৰ সামূহিক স্বাৰ্থ আগত পাঠশালাৰ অনুষ্ঠান এই অনুষ্ঠান বজালীৰ অনুষ্ঠান এই অনুষ্ঠান অসমৰ জাতীয় চেতনাৰ অনুষ্ঠান সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ আৰু আজি যিখন সভা ইয়াত অনুষ্ঠিত হৈ আছে এই সভাখন অতি সুন্দৰভাৱে আপোনালোকে ইয়াত সেইফালে জলপান খুৱাই আছে এতিয়া জলপান খাবলৈ যাম বৃহৎ ডাঙৰ এৰিয়া চিৰচেনেহী মোৰ ভাষা জননী কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এক পবিত্ৰ ক্ষণত পবিত্ৰ মুহূৰ্তত আমি এই লাইকুটা স্থাপনেৰে পাঠশালা অধিৱেশনৰ যাত্ৰা আৰম্ভ কৰিলোঁ এই পাঠশালা অধিৱেশনৰ ক্ষেত্ৰত নামাঙ্কিত কৰা হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যগৰাকী ব্যক্তিৰ
স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এই ক্ষেত্ৰক ভট্টদেৱ ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰা হৈছে। সভাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা কেৱল অসমীয়া ভাষাৰ মৰ্যাদা নহয়, এয়া অসমৰ পাপাত যেনেকৈ অনুষ্ঠিত হ'ব। সেইফালে পথাৰ আছে, সেইফালেও দোকান বহি যাব, মানে বৃহৎ এৰিয়া হ'ব। অসমৰ সকলো ঠাইৰ পৰা আহিব মানুহ, আনকি ভাৰতৰ তথা বিদেশৰ পৰাও আহিব মানুহ। আমাৰ জাতীয় জীৱনৰ বাৰ্তা। গতিকে আমি জাতীয় সাজপাৰ পৰিধান কৰিলেও নহ'ব, এইটো ৰায়পুৰতে বনাই দিছে ৰাস্তা। গতিকে ভাষাৰ ৰূপায়ণ হ'ব যেতিয়া ভাষাটোৰ প্ৰচলন হ'ব। সকলো ফালৰ পৰা আহিব পাৰিব। সেইফালেতো ৰাস্তা থাকিব, সেইফালেতো থাকিব, সেইফালেতো থাকিব, চাৰিওফালেৰে ৰাস্তা থাকিব। এই প্ৰক্ৰিয়া আমি চুৰি লৈ সকলো ফালেৰে মানে দৰ্শনাৰ্থীসকলে আহিব পাৰিব সাহিত্য। এই প্ৰক্ৰিয়া আমাৰ দেশখনক কিছু উপদেশ বাৰ্তা এই অধিৱেশনখন সাহিত্য সভাৰ পৰা আহিলোঁ। আহিয়ে মানে আমাৰ ৰাস্তাৰ কাষতে বন্ধু এজন লগ পালোঁ। মানে কিবা অনুষ্ঠান আছে ঘৰত, তাতে মানে চাহ খালোঁ। ইয়াত চলি আছে ভাগৱত পাঠ। সেইফালে আমি কৃষ্ণ কথা শুনিম অলপ, আহক। প্ৰাৰ্থনা কৰে আজিৰ এই বেংকত খেলিবা অন্নখিনি উচ্চাৰণ কৰি দিয়ক, কিয় ভকতে খাবি সিহঁতে প্ৰাৰ্থনা কৰে। কৰাৰ পাছত সেই ভাৱনাটো তাতে ও কৃষ্ণ হে দেব আর রাত্রি দিনে গাড়ি কৃষ্ণৰ প্ৰসাদ যিটো খালা কৃষ্ণ খাওয়ার লগে লগে তার অন্তরটো বেয়া যিটো কাম ক্ৰোধ লোভ মোহ হিংসা ঈৰ্ষা কুসংস্কা কপটতা ইত্যাদি আছে, এইবিলাকে আমাৰ অন্তর মলিন। পংখই কি